মুদ্ৰা কেনেকৈ ৰখাইছোঁ এলবামৰ ভিতৰত দেখিছেনে? মুদ্ৰা দি দিছোঁ। এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। এইটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্যৰ লগতে কোনটো মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য মই ভিডিঅ'ৰ জৰিয়তে। নমস্কাৰ, মই পলাশমণি শইকীয়া অসমবাসী ৰাইজলৈ পোনপ্ৰথমে শিৰত লৈ হিয়া ভৰা মৰম যাচিছোঁ। যিহেতু মই আজি নতুন আন এটা ভিডিঅ' আপোনালোকক দেখাব গৈছোঁ, আপোনালোকে স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব বুলি আশা কৰিলোঁ। তেতিয়া আপোনালোকে গম পাব যিহেতু মুদ্ৰা কেনেকৈ বিক্ৰী কৰে, কেনেকৈ কি কৰে, মই তাৰ বিষয়ে আপোনালোকে দেখাম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব। গকুল বৰাই কি কয় চাওঁ আহক স্ক্ৰীণত আপোনালোকৰ লগত আৰু চিনাকি কৰি দিছোঁ। দুই এষাৰ কথা পাতো। যিহেতু গকুল বৰাই মুদ্ৰাবিলাক কিনা বেচা কৰে। এই স্ক্ৰীণত চাওক আপোনালোকে টন। নমস্কাৰ। তো আপোনালোক সকলোকে জনাইছোঁ। তো আপোনালোক সকলো নিশ্চয় ভালে আছে আৰু ভালে থকাটোৱে কামনা কৰোঁ। তো আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ এটা ব্ৰিটিছ ইণ্ডিয়াৰ একটকীয়া মুদ্ৰাৰ ওপৰত। এই ব্ৰিটিছ ইণ্ডিয়া একটকীয়া মুদ্ৰাবোৰ আপোনালোকৰ হাতত আছে বা থাকিব পাৰে। তো সেই মুদ্ৰাটোৰ ওপৰতে আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। স্ক্ৰীণত চাওক, এটা একটকীয়া মুদ্ৰা দি দিছোঁ। এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। কিং জৰ্জ পঞ্চম এখেত আছিল এজন ব্ৰিটিছ এম্পায়াৰ। এখেতে আমাৰ দেশ শাসন কৰিছিল। এখেতৰ শাসনৰ কালত বনোৱা একটকীয়া মুদ্ৰা কিং জৰ্জ পঞ্চমৰ স্ক্ৰীণত দেখা পোৱা কিং জৰ্জ পঞ্চমৰ একটকীয়া মুদ্ৰাৰ ওপৰতে আজি আপোনালোকৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। স্ক্ৰীণত দেখা পাইছে এটা একটকীয়া মুদ্ৰা কিং জৰ্জ পঞ্চম। কিং জৰ্জ পঞ্চমৰ এই একটকীয়া মুদ্ৰাবোৰ 1911 পৰা 1922 চনলৈ মুঠ 12টা বছৰ আমাৰ দেশত বনোৱা হৈছিল জেনেৰেল চাৰ্কুল, মানে সৰ্বভাৰতীয় জনতাৰ বাবে। তো এই একটকীয়া মুদ্ৰাবোৰ আমাৰ দেশত দুটা মিণ্টত বনোৱা হৈছিল, বম্বে মিণ্ট আৰু কেলকাতা মিণ্ট। কিং জৰ্জ পঞ্চমৰ স্ক্ৰীণত দেখা পোৱা একটকীয়া মুদ্ৰাটো ইয়াৰ মূল্য নিৰ্ধাৰিত কৰা হৈছে মিণ্ট ৱাইজ, মানে বম্বে মিণ্টৰ মুদ্ৰাৰ এটা মূল্য বেলেগ আৰু কেলকাতা মিণ্টৰ মুদ্ৰাৰ এটা মূল্য বেলেগ। তো এনেকুৱা মুদ্ৰা আপোনালোক সকলোৰে হাতত আছে বা বহুতৰে হাততে আছে। তো এই মুদ্ৰাটোৰ মিণ্ট মাৰ্ক আপোনালোকে কেনেকৈ চিনি পাব? মুদ্ৰা হ'লেই নহ'ব, মই প্ৰত্যেকটো ভিডিঅ'তে কৈ আছোঁ, মুদ্ৰা হ'লেই নহ'ব, চন আৰু মিণ্ট মাৰ্ক এই দুইটা বস্তু প্ৰত্যেকজন মানুহে জনাটো অতি প্ৰয়োজনীয় কথা। তো কিং জৰ্জ পঞ্চমৰ এই একটকীয়া মুদ্ৰাবোৰ ইয়াৰ মূল্য নিৰ্ধাৰিত কৰা হৈছে মিণ্ট ৱাইজ। বম্বে মিণ্টৰ মুদ্ৰাৰ এটা মূল্য বেলেগ আৰু কেলকাতা মিণ্টৰ মুদ্ৰাৰ এটা মূল্য বেলেগ। তো আপোনালোকৰ হাতত আছে কিং জৰ্জ পঞ্চমৰ একটকীয়া মুদ্ৰা, কিন্তু কোনটো মিণ্টৰ মুদ্ৰা আছে, বম্বে মিণ্টৰ या কেলকাতা মিণ্টৰ? আপোনালোকে জানেনে? নাজানে। মুদ্ৰা এটা বেচা কিনাৰ কৰাৰ আগত মুদ্ৰাটোৰ বিষয়ে সম্পূৰ্ণ জানকাৰী হোৱাটো অতি প্ৰয়োজনীয় কথা। ধৰি লওক এই স্ক্ৰীণত দেখা পোৱা কিং জৰ্জ পঞ্চমৰ একটকীয়া মুদ্ৰাটো আপোনালোকৰ হাতত আছে। মই কৈছোঁৱেই এই মুদ্ৰাটো মিণ্ট ৱাইজ ইয়াৰ মূল্য নিৰ্ধাৰিত কৰা হৈছিলে। বম্বে মিণ্টৰ মুদ্ৰাৰ মূল্য বেছি, কিন্তু আপোনালোকৰ হাতত বম্বে মিণ্টৰ মুদ্ৰা আছে কিং জৰ্জ পঞ্চমৰ, কিন্তু আপোনালোকে মিণ্ট মাৰ্কেই চিনি নাপায়। বম্বে মিণ্টৰ মুদ্ৰা আছে না কেলকাতা মিণ্টৰ মুদ্ৰা আছে। তো মিণ্ট মাৰ্ক চিনি নোপোৱাৰ কাৰণত আপোনালোকৰ পৰা কাইলৈ কোনোবাই ঠগি এই মুদ্ৰাটো কিনি ল'ব, ক'ব এইটো কেলকাতা মিণ্টত বনোৱা মুদ্ৰা, বম্বে মিণ্টৰ মুদ্ৰা নহয়। গতিকে প্ৰথমে চন আৰু মিণ্ট মাৰ্ক এই দুইটা বস্তু জনাটো প্ৰত্যেকজন মানুহৰ অতি প্ৰয়োজনীয় কথা। মই কৈছোঁৱেই কিং জৰ্জ পঞ্চমৰ এই একটকীয়া মুদ্ৰাবোৰ 1911 পৰা 1922 চনলৈকে মুঠ 12টা বছৰত আমাৰ দেশত বনোৱা হৈছিল। 12টা বছৰৰ মুদ্ৰাৰ মূল্য বেলেগ বেলেগ। চবতকৈ বেছি মূল্যৱান মুদ্ৰা 4টা চনৰ মুদ্ৰা আছে আৰু বাকীখিনি মুদ্ৰা অলপ মূল্য কম, কিন্তু সকলো মুদ্ৰাই বিক্ৰী হ'ব এনেকুৱা নহয় যে সকলো মুদ্ৰাই বিক্ৰী নহয়। অনলি 4-5টা মুদ্ৰা আছে যিকেইটা মুদ্ৰাৰ বৰ্তমান সময়ত মূল্য বহুত আৰু বাকীখিনি মুদ্ৰাৰ অলপ মূল্য কম। তো সকলোখিনি মুদ্ৰাৰ বিষয়ে আজি আপোনালোকক জনাম এই ভিডিঅ'টোৰ মাধ্যমে।
গতিকে ভিডিঅ'টো স্কিপ নকৰিব, আধাতে এৰি নাযাব, আৰু ভিডিঅ'টো চাইছে যেতিয়া সম্পূৰ্ণভাৱে চাব, তেতিয়াহে আপোনালোকে কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্যৰ লগতে কোনটো মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য মই ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোকে জনাই গৈ থাকিম, তাৰ তথ্য আপোনালোকে পাই থাকিব। আৰু মোৰ এই ভিডিঅ'টো যদি আপুনি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজি জানো আহকচোন কিং জৰ্জ পঞ্চমৰ এই স্ক্ৰীণত দেখা পোৱা একটকীয়া মুদ্ৰাটো 1911 পৰা 1922 চনলৈকে বনোৱা হৈছিলে। মই কৈছোঁৱেই ইয়াৰ মূল্য নিৰ্ধাৰিত কৰা হৈছে মিণ্ট ৱাইজ। বম্বে মিণ্টৰ মুদ্ৰাৰ এটা মূল্য বেলেগ আৰু কেলকাতা মিণ্টৰ এটা মুদ্ৰাৰ মূল্য বেলেগ। তো এই মুদ্ৰাবোৰ কোনটো চনৰ মুদ্ৰা আৰু কোনটো মিণ্টত বনোৱা মুদ্ৰাৰ কি মূল্য। মুদ্ৰা আপোনালোকে বেচিব, কিন্তু মুদ্ৰা বেচাৰ আগত বহুতো কথা জানি ল'ব লাগিব। আপোনালোকে খালি কমেণ্ট কৰিব মোৰ লগত মুদ্ৰা আছে, মোৰ লগত মুদ্ৰা আছে, কিন্তু মই কোনটো মুদ্ৰাৰ কথা কৈছোঁ সেইটো আপোনালোকে ভিডিঅ'বিলাক চালে সম্পূৰ্ণভাৱে বুজি পাব। মই যোনটো চনৰ মুদ্ৰাৰ কথা কৈছোঁ বা যোনটো মিনিটত বনোৱা মুদ্ৰাৰ কথা কৈছোঁ, সেইটো মুদ্ৰা যদি আপোনালোকৰ লগত আছে কমেণ্ট কৰি মোক জনাব, বোলে আপুনি কোৱা আমুকটো চনৰ আমুকটো মিনিটৰ মুদ্ৰা মোৰ লগত আছে, যে এই মুদ্ৰাটো আমি কেনেকৈ বেচিম ইয়াৰ এটা উপায়টো। কিন্তু যে সকলো মুদ্ৰা বিক্ৰী নহয়, মই আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, মোৰ কথাবিলাক আপোনালোকে বুজিবলৈ চেষ্টা কৰিব। আপোনালোকে জনাৰ সুবিধাৰ্থে মই ইউটিউব চেনেলটো খুলিছোঁ, যাতে সকলো মানুহে জানে বৰ্তমান সময়ত ইণ্ডিয়ান কাৰেঞ্চিৰ কি মূল্য। যোনবিলাক ৰিয়েৰ কইনছ বা স্কেয়াৰ কইনছ সেইবিলাক মুদ্ৰা বেচা কিনা হয়। তেনেকুৱা মুদ্ৰা যদি আপোনালোকৰ লগত আছে মোৰ ভিডিঅ'বিলাক চাব, মই ভিডিঅ'ত কোৱা ধৰণৰ যদি মুদ্ৰা আছে ছেম ইয়েৰ ছেম মিনিটৰ মুদ্ৰা, সেইবিলাক ভালদৰে ৰখাব। আৰু এটা কথা, মুদ্ৰা কণ্ডিশ্যনৰ ওপৰত তাৰ মূল্য নিৰ্ধাৰিত কৰা হয়। মুদ্ৰা আপোনালোকে যিমান ভাল কণ্ডিশ্যনত ৰখাব সিমান ভাল মূল্য পাব, আৰু মুদ্ৰা বেয়া কণ্ডিশ্যনত ৰখাব তাৰ মূল্য বেয়া পাব। গতিকে যিকোনো এটা মুদ্ৰা যদি ৰিয়েৰ কইনছ হওক বা স্কেয়াৰ কইনছ হয়, ৰিয়েৰ কইনছ হওক বা স্কেয়াৰ কইনছ হওক আপোনালোকৰ হাতত আছে, সেই মুদ্ৰাটো ভালদৰে ৰখাব। তো মই মুদ্ৰা কেনেদৰে ৰখাওঁ আপোনালোকক অকণমান দেখাওঁ আহকচোন। এইটো চাওক, মোৰ এলবাম, সৰু এলবাম মই কালেকশ্যন কৰি আছোঁ। তো ইয়াত চাওক মই মুদ্ৰা ৰখোৱা ষ্টাইল আপোনালোকক দেখাই দিছোঁ। চাওক ইয়াত চাওক মুদ্ৰা কেনেকৈ ৰখাইছোঁ এলবামৰ ভিতৰত, দেখিছেনে? বন্ধুসকল, মই পলাশমণি শইকীয়াই মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। দুচৰা ভিডিঅ'ৰ লগত বহুত জলদি অহাৰ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো আপোনালোকৰ আপোনজনক প্লিজ শ্বেয়াৰ কৰি দিব, যিহেতু মুদ্ৰাৰ বিষয়ে তেখেতলোকৰ ওচৰতো থাকিব পাৰে। আজিলৈ আহোঁ। জয় আই অসম।